হাজো বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি হাজো মণ্ডল আৰু পঞ্চতীৰ্থ মণ্ডলৰ উদ্যোগত দলীয় সাংগঠনিক সভা সম্পন্ন। হাজোৰ বিষ্ণুপুৰস্থিত হাজো বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি হাজো মণ্ডল আৰু পঞ্চতীৰ্থ মণ্ডলৰ উদ্যোগত দলীয় সাংগঠনিক সভা অনুষ্ঠিত হয়। সভাত আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত দলীয় সাংগঠনিক ভেটি মজবুতেৰে অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক জিকাবলৈ নিৰ্বাচন কেন্দ্ৰিক দলীয় সমিতি গঠন কৰি ৰাইজৰ মাজত সোমাই পৰিবলৈ কুচকাৱাজ আৰম্ভ কৰাৰ দিশত গঠনমূলক আলোচনা কৰা হয়। সভাত হাজো শুৱালকুছি সমষ্টিৰ তত্বাৱধায়ক জুৰি শৰ্মা বৰদলৈ, হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা, পঞ্চতীৰ্থ মণ্ডলৰ সভাপতি হৰিচন্দ্ৰ মালাকাৰ, বিজেপিৰ নেতা বিপুল দাসকে প্ৰমুখ কৰি প্ৰায় সংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। ফণীভূষণ চৌধুৰী ডাঙৰীয়া আমাৰ যিটো মিত্ৰজোঁটৰ প্ৰাৰ্থী, তেখেতৰ জিকাৰ জিকি গৈছে বুলি আমি ধৰি লৈছোঁ, কাৰণ তেখেতক হৰুৱাব পৰা তেনেকুৱা কোনো এজন ব্যক্তি আমাৰ চকুত পৰা নাই, বা দলবিলাকতো নায়েই। কংগ্ৰেছটো আজি ডুবি যোৱা এটা পাৰ্টি, তাতেতো কোনো মই নেদেখোঁ কোনো নেতা আছে বুলি। আৰু যিজন ব্যক্তিক তেওঁলোকে প্ৰাৰ্থিত্ব দিছে বৰপেটাত, তেখেতক চিনি পোৱা মানুহ হাজত আছেনে নাই নাজানো। আৰু বেলেগ বৰপেটাৰ সমষ্টিতো মানুহবিলাকে কৈছে কেতিয়াও নেদেখা ব্যক্তি এজন আহিছে। যা হওক, তেওঁ আশা কৰি আছে, তেওঁ খেলিছে, আমি তেখেতকো শুভেচ্ছা দিছোঁ। তেওঁ কেইটা ভোট পায় সেইটো চাবলৈ গ'লে লক্ষণীয় হ'ব, কিন্তু আমিতো বিপুল ভোটত জয়যুক্ত হ'ম। আৰু তাৰ বাহিৰে যিবোৰ প্ৰাৰ্থী আছে সেইবোৰ প্ৰাৰ্থীটোতো আৰু মই প্ৰাৰ্থিত্ব তেওঁলোকৰ এনেই দিছে, তেওঁলোকৰ কিজানি ফৰফিট হ'ব, ছিকিউৰিটি জব্দ হ'ব বুলি আমি ভাবোঁ। আৰু আমিতো ইতিমধ্যে আমি আচলতে ৰাইজৰ পৰা আশীৰ্বাদ ল'বলৈ আমি ভাবিছোঁ যে তেখেত আহিব। আৰু ইমান এজন জ্যেষ্ঠ ব্যক্তি, ইমান এজন তেখেতে অভিজ্ঞ ব্যক্তি ফণীভূষণ চৌধুৰী ডাঙৰীয়া, আৰু তেখেত এজন ভেটেৰেন পলিটিচিয়ান, আৰু তেখেতক জয়যুক্ত কৰালে সংসদত অন্ততঃ এই অঞ্চলৰ যথেষ্ট উন্নতি হ'ব বুলি মই ভাবোঁ। আৰু তেখেতে কিছুমান কথা খুব বিতংভাৱে দাঙি ধৰিব পাৰিব, আৰু সেইকাৰণে ৰাইজৰ লগত তেখেত আছে। তেখেত এজন সাধাৰণ ব্যক্তি, সাধাৰণভাৱে থাকে, তেখেতৰ কোনো ভেম নাই, তেখেতে ডাঙৰ গাড়ীত ঘূৰাৰ কোনো তেখেতৰ চখ নাই। তেখেতে সাধাৰণ মানুহৰ ঘৰত যাই পেলাই চাহ কাপ খাব, একেলগে সাধাৰণভাৱে কথা পাতিব। সেইকাৰণে তেনেধৰণৰ মানুহ এজনক নাপাব কিয় বাৰু কোনেও নিবিচাৰিব, চবেই বিচাৰিব, আৰু আমিও বিচাৰিছোঁ। আৰু সেইবাবে আমি ভাবোঁ যে তেখেতে এই অঞ্চলত যথেষ্ট উন্নতি কৰিব, আৰু ৰাইজ তেখেতৰ লগত আছে, আৰু ৰাইজৰ ওচৰৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু যিহেতু এইবাৰ বিজেপি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ কাৰণে এইটো এটা নিৰ্বাচন। এই নিৰ্বাচনটো হৈছে উন্নয়নমুখী নিৰ্বাচন। আজি আমাৰ বেলেগ দলক আমি নিন্দা কৰাতকৈ, চৰ্চা কৰাতকৈ আমি আমাৰ উন্নয়নৰ কথাবিলাকক লৈ পেলাই আগবাঢ়ি যাম। আমাৰ উন্নয়নমুখী আঁচনিবিলাকক আমি ৰাইজৰ মুখলৈ লৈ যাম। আমাৰ কেম্পেইনটো এইবাৰ বেলেগ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছেই, এইবাৰৰ কেম্পেইনটো আমি হ'ব যে যিবিলাক জেগাত আমাৰ আৰু উন্নতি কৰিব লগা আছে তাৰেহে আমি তথ্যবোৰ বুটলি ল'ম, আৰু সেয়াহে আমাৰ কেম্পেইন হ'ব। আৰু সেই যিখিনি উন্নয়ন বাকী আছে, সেই উন্নয়নৰ আমাৰ প্ৰতিশ্ৰুতি দিছোঁ আমি 2026লৈকে সেইখিনি জেগাৰো উন্নতি কৰিম। আৰু ৰাইজে নিশ্চিতভাৱে উন্নতি বিচাৰিছে, আৰু সেইকাৰণে আজি দেখিছে আপোনালোকে যে প্ৰত্যেক স্তৰৰ মানুহ বিজেপিলৈকে আহিছে। কংগ্ৰেছ ত্যাগ কৰি আহিছে, আপ ত্যাগ কৰি আহিছে, তৃণমূল ত্যাগ কৰি আহিছে। ৰাইজৰ এটা বেলেগ ধৰণৰ ঢৌ বিজেপিলৈ হৈ আছে, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী পাবলৈ চবেই উৎসাহী। নিৰ্বাচন লৈ পেলাই আমি বিশেষ যিখিনি গুৰি ধৰোঁতা মানুহ আমাৰ বিজেপিৰ, আৰু আজি বিশেষকৈ বিজেপিৰ কাৰ্যকৰ্তাখিনিৰ লগত আমি মত বিনিময় কৰিলোঁ। কেনেকুৱা আমি ৰণনীতি ল'ম বা লৈ আছোঁ তাক লৈ পেলাই আমি অলপমান মূল্যাংকন কৰিলোঁ। আৰু আমাৰ আগন্তুক নিৰ্বাচনৰ আমাৰ যি প্ৰাৰ্থী মিত্ৰজোঁটৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেতৰ ইয়াতে তেখেত আহিব, তেখেতৰ প্ৰৱাস হ'ব, তেখেতে ভ্ৰমণ কৰিব। আৰু এইবোৰ জেগাত তেখেতে নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে আমি কিছুমান যুটীয়াভাৱে ৰণনীতি আমি তৈয়াৰ কৰিছোঁ, আৰু আমি কিছুমান তেখেতৰ কাৰ্যসূচী লৈছোঁ। আৰু সেই কাৰ্যসূচীবিলাকৰ কাৰণে আজি আমাৰ এটা বিতংভাৱে আলোচনা হ'ল। আৰু এয়া আমাৰ যিহেতু হাজোখন এটা বেছ ডাঙৰ সমষ্টি, হাজো শুৱালকুছি, তাৰ কাৰণে আমি চিন্তাধাৰাবোৰ অলপ বিতংভাৱে কৰিছোঁ। সেইকাৰণে জ্যেষ্ঠসকল, নবীন প্ৰবীণ, আমি আটাই মিলি পেলাই অলপ আমি ৰণকৌশলটো তৈয়াৰ কৰিম। এই যিহেতু এইটো এটা খুব সংখ্যালঘুসকলৰ এটা পুণ্য মাহ, ৰমজান মাহ চলি আছে, তাৰ কাৰণে আমি ইফতাৰৰো কেনেকুৱাকৈ ব্যৱস্থা কৰিব পাৰি তাৰ কাৰণে আমি আলোচনা কৰিছোঁ।
হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।